পিছে আমাৰ আজি গেইল কোম্পানী, আইজেল কোম্পানী আৰু মানে পূৰ্বৱৰ্তী আমাৰ বৰপলা গাঁৱৰ পৰা 113 বিঘামান মাটি লৈছে। মানে আগতে এনেকুৱা হৈছিলে, আমাৰ এই 7খন গাঁৱৰ পানীটো এই চাইডেদি গৈ আছিলে। এতিয়া আমাৰ এই কোম্পানী মাটিটো লোৱাৰ বাবে গোটেইখিনি মানে আমাৰ পানীটো ব্লক হৈ গ'ল। ব্লক হৈ যোৱাৰ কাৰণে আমাৰ যি 7খন গাঁও আছে, তেখেতসকলে বাৰিষা তাৰমানে বৰষুণ দিলে ডুবি থাকিবলগীয়া হয়। তেখেতসকলে এতিয়ালৈকে মানে ড্ৰেইনটোৰ কাম কৰিম বুলি কৈ আছে, আৰু লগতে ডিচি অফিচত যায় আমাৰ 4-5টা মিটিং হ'ল আমাৰ। এতিয়ালৈ মানে কৈ থাকে যে কামটো হ'ব, কিন্তু এতিয়ালৈ আমাৰ কামটো কোনো ফলপ্ৰসূ কৰা নাই। আৰু এতিয়া আৰু কোনো তাৰমানে কোনো মানে কৈয়ে থাকে যে কামটো হ'ব, কিন্তু এতিয়ালৈ কোনো আগবাঢ়ি অহা নাই। এই ৰাজহটো সমস্যা গমেই পায়, বাৰিষা হ'লে পানীটোৰ গোটেই ৰাস্তাত কোনো জৰাজীৰ্ণ অৱস্থা হৈ যায়, ক'তো যাব নোৱাৰা হৈ যায়। এই সমস্যা আৰু আমাৰ। তেনেহ'লে আমি এতিয়া আজিতো আমি ফাৰ্ষ্ট ইয়াত আমি কোম্পানী দুৱাৰৰ ঘৰত আমি গেট বন্ধ কৰি দিছোঁ, কিন্তু এইটো হ'ল সাধাৰণভাৱে আমি আজি বন্ধ কৰিছোঁ। কিন্তু যদি এইটো একো তেখেতসকলে যদি একো হেৰি নকৰে, আপোনালোকৰ জৰিয়তে আমি জনাইছোঁ, তেখেতসকলে যদি আমাক একো সমাধান বা আমাক একো ৰেছপন্স নিদিয়ে, তেনেহ'লে অহা সোমবাৰে আমি আমাৰ বৃহত্তৰ বৰপলাবাসী ৰাইজ আৰু লগত আৰু 7-8খন গাঁৱৰ ৰাইজে আহি গোটেই কোম্পানী আমি ব্লক কৰি দিয়া যাব, বন্ধ কৰি দিয়া যাব। আমাৰ বৰপলা ৰাইজৰ যোগেদি আৰু লগতে আমাৰ মানে কি 7-8খন গাঁৱৰ হৈ আমি স্থানীয় বিধায়ক দিগন্ত কলিতা দেৱৰ জৰিয়তে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আমি বাৰ্তা দিব বিচাৰোঁ যে আমাৰ কামখিনি অতি সোনকালে যাতে আমাৰ প্ৰব্লেমটো চল্ভ কৰি দিয়ে। আৰু এইটোৱে মোৰ মুখ্যমন্ত্ৰীৰ ওপৰত অনুৰোধ। মানে ইয়াতে এটা বৃহৎ কোম্পানী হৈছে, গেছৰ কোম্পানী হৈছে। কোম্পানীটোৰ ফলত আমাৰ 7-8খন গাঁৱে আজি বহু সমস্যাত ভুগি আছে 3-4 বছৰৰ দিন। যিটো সমস্যা, প্ৰধান সমস্যাটো হৈছে ড্ৰেইন। যিখন পথাৰত আমাৰ গোটেই 7খন গাঁৱৰ পানী আহে, সেই পানীটো আজি যাব পৰা অৱস্থা নাই এই কোম্পানীটোৰ কাৰণে। সেইটো কাৰণে আজি সেইটো প্ৰধান সমস্যা 1 নম্বৰ। দ্বিতীয়টা সমস্যা আৰু এটা আছে যে আমাৰ যিখিনি মাটি লৈছিলে গেইলে পাইপ পুতিবৰ কাৰণে, সেইটো কাৰণে পইচা পাতি দিম বুলি এটা এগ্ৰিমেণ্ট হৈছিলে, কিন্তু এতিয়ালৈকে পইচাটো দিয়া হোৱা নাই, ৰাইজক পইচাটো এতিয়ালৈকে দিয়া হোৱা নাই। তৃতীয়তে আমাৰ যিবিলাক পাইপ পুতিছে, আমাৰ মাটিৰে যিবিলাক পাইপ পুতিছে, আমাৰ ৰাইজৰ মাটিৰে যিবিলাক পাইপ পুতিছে, মাটিবিলাক যিবিলাক গাঁত গোপৰা কৰিছিলে, সেইবিলাক সমান কৰি দিম বুলি কৈছে, যে খেতি কৰিব পৰা অৱস্থা কৰি দিম বুলি কৈছে, যে যিটো মাটি ধৰি লওক খেতি কৰিছিলে সেইটো খেতি কৰিব পৰা কৰি দিম বুলি। এতিয়ালৈকে খেতি কৰিব পৰা নাই মানে মানুহখিনি, এনেকুৱা গাঁতবিলাক হৈয়ে আছে এতিয়ালৈকে। তাৰ পৰা আমি খেতি কৰিব পাৰোঁ 3-4 বছৰ দি। সেইবিলাক সমস্যাৰ আমাক ধৰি লওক সমাধান লাগে, আমাক ক্ষতিপূৰণো লাগে। দিম বুলি কৈছে, তাৰ বাবে আমি 3-4খন আমি ব্যক্তিগতভাৱে গৈ কিনে নিজৰ পইচা খৰচ ডিচি অফিচ গৈছোঁ। মিটিং হৈছে ডিচি অফিচত, ডিচি অফিচৰ পৰা পাৰ্মিশ্যন দিছে, এতিয়ালৈকে একো আৰম্ভই কৰা নাই ড্ৰেইনটোৰ কাৰণে, বা কোনো সমস্যা সমাধান কৰা নাই এতিয়ালৈকে। সেইটো কাৰণে আজি বিকল্প ব্যৱস্থা বিচাৰি নাপাই আমি আজি কোম্পানীৰ গেটত বাঁহ বান্ধিব লগা হৈছে বা গেট বন্ধ কৰিব লগা হৈছে। আৰু অনাগত দিনত আমি ভাবিছোঁ যে মেইন যিটো গেট আছে, আইজিএল কোম্পানীৰ যিটো মেইন গেট আছে, সেইটো গেটত আমি গৈ কিনে গাঁৱৰ গোটেই গাঁৱৰ ৰাইজে গৈ কিনে কাম বন্ধ কৰি দিব। মানে কি, আমাক যদি সমস্যাবিলাক সমাধান নকৰে, আমি গোটেই কোম্পানী অনাগত দিনত বন্ধ কৰি দিম আৰু জংগী আন্দোলন কৰিম আমি গোটেইখিনি ৰাইজে।